সিহঁতক কোৱা যায় টেকনিক্যাল ষ্টাফ আৰু নন টেকনিক্যাল ষ্টাফ হৈছে যিসকল মেডিকেল লাইনত সম্পূৰ্ণ নেথাকে কিন্তু মেডিকেল লাইনক সাপোৰ্ট কৰে দেই আৰু সেইসকল নন টেকনিক্যাল কিন্তু কথাটো কি হৈছে যিহেতু মেডিকেল ডিপাৰ্টমেন্টৰ নন টেকনিক্যাল মানুহখিনিয়ে মেডিকেল মানুহখিনিৰ লগত থাকে হেতু কাৰণে নন মেডিকেল মানুহখিনিও মেডিকেল সম্পূৰ্ণ কথা জানে Yes. Yes. হেতু সহায় হৈ যায় এতিয়া আমাৰ তাত এটা পোষ্ট আছে দেই এটা পোষ্ট আছে ব্লক প্ৰগ্ৰামিং মেনেজাৰ আমি বিপিএম বুলি কওঁ তেওঁ সম্পূৰ্ণভাৱে এমবিএ পাছ কৰা এটা ডিগ্ৰী পাছ কৰি হে পোষ্ট কৰে তেওঁ কোনো ধৰণৰ টেকনিক্যাল লাইনত নথকা মানুহ কিন্তু মেডিকেল লাইনত তেওঁ চাকৰি কৰাৰ কাৰণে তেওঁ সকলো কথা ডায়ৰিয়া মানে কি টুবাৰকুলোচিছ মানে কি বা আপোনাৰ যিমান ধৰণৰ যেনেকুৱা মেলেৰিয়া মানে কি সব জনা যায় তাৰ মানে তেখেতসকলে যত ট্ৰেনিং লবলৈ যায় সব মেডিকেল ৰিলেটেড ট্ৰেনিং লবলৈ যায় তাৰ মানে নন টেকনিক্যাল মানুহখিনিও টেকনিক্যাল মানুহখিনিৰ লগত থাকোতে গুটে বেমাৰৰ কথা গম পাই যায় Yes. তো গম পালে নে এতিয়া এনেকুৱা মিটিং বোৰ থাকে যত মিটিংত আমি মেডিকেল অফিচাৰ বহি থাকো কিন্তু আমাৰ নন টেকনিক্যাল মানুহখিনিয়ে কমা কথাবোৰ বুজাই থাকে So তেনেকুৱাটা কনসেপ্ট আমাৰ মাইট Yes. এতিয়া সব আমাৰ যে ডক্টৰ ছাৰে যিমানখিনি মেডিকেল টাৰ্ম লৈ কথাখিনি কৈছে দেই এজন ভাল এমবিবিএছ ডক্টৰ হওক বা ভাল এজন ফাৰ্মাচিষ্টৰ কথা ক'ব নাজানে Yes. So এই তেখেতে সুবিধা ক'ত পায় কেনেকে পাইছে কোনখন প্লেটফৰ্মে পাইছে এমআই পাইছে Yes. যদি এটা লাগিছে ইয়াত যেনিবা এটা মেডিকেলৰ ৰিলেটেড এটা প্ৰগ্ৰাম চলি আছে হয়নে দে জিটো ব্যৱসায় সম্পূৰ্ণ স্বাস্থ্যৰ লগত ৰিলেটেড ধৰ জড়িত Yes. এখানে জিটো ব্যৱসায় স্বাস্থ্যৰ লগত জড়িত হেলথৰ লগত ৰিলেটেড যেটো আমাৰ হেলথৰ জ্ঞান দিয়ে আৰু হেলথৰ জ্ঞান লগত আমাৰ কি দিয়ে টকা ঘটিবলৈও আমাৰ সব মোৰ পিছৰ ডাইলগটো সবে জানে মাৰি এতিয়া সেইকাৰণে কৈছো যে 100% যদি এজন মানুহৰ বেমাৰ হয় 80% 85% তেওঁ নিজে ডক্টৰ হ'ব লাগে গম পাইছানে 85% তেখেতে নিজৰ স্বাস্থ্যৰ বিষয়ে নিজে জানিব লাগে এতিয়া সো একজন ডক্টৰৰ ওচৰত যদি যোৱা যায় ডক্টৰজনে কি দেখিলে বেমাৰটোৰ কথা জানে নেকি নাজানে নহয় খুদে নে নুখুদে যে কিমান দিনৰ পৰা জ্বৰ হৈছে কেতিয়া পা হৈছে ৰাতিপুৱা হৈছে নে গধূলি হৈছে খুদে নে নুখুদে তেতিয়ালে তেওঁ 85% টো তেখেতে কৈ দিয়ে আমিতো 15% কাৰণে থাকো এতিয়া যেনিবা কথাটো কি হৈছে যে তেওঁ সেই বেমাৰটো হলে মেডিচিন খাব নজনা কাৰণে আমাৰ চলে হয় নহয় একাৰণে 85% মানুহ নিজৰ বেমাৰ নিজে ডক্টৰ হ'ব লাগে অনলি 15% কাৰণে আমি বহি আছো আৰু সেই 15% কাৰণে আমি পইচাটো লওঁ ফিজটো লওঁ আৰু এনেকুৱা নিচিনা প্ৰগ্ৰামত যদি আপোনালোকে আহি উপস্থিত হয় তেতিয়া আপোনালোকে নিজে ডক্টৰ কাৰণ কেলে ডক্টৰজনক গ'লে আপুনি কোৱা পিছতে আমি জানিছো হয়নে নহয় নজনাকে জানিছো নেকি নাই জানো আমিতো কোনবা হেৰি নহয় যে চালে গম পাই যে আপোনাৰ কি ভিতৰ বেমাৰ আছে তো গম নাপাও আপুনি কলেহে গম পাও সেইকাৰণে কি হৈছে যে এনেকুৱা ধৰণৰ প্ৰডাক্ট এনেকুৱা আপোনালোকে যদি লয় তেতিয়া আপোনালোকে এটা জ্ঞান আহি যায় যে নিজকেও জ্ঞান এটা আহি যায় যে মই মোৰ বডিটো কেনেকুৱা মোৰ কি প্ৰব্লেম হ'ব পাৰে আৰু মই কি খাব লাগে হয়নে নহয় এই জ্ঞানটো দৰকাৰ হয়নে নহয় আৰু এই জ্ঞানটো জানিবৰ কাৰণে আমি কি কৰো ডক্টৰক পইচা দিব লগা ফিজ দিব লগা হয় কিন্তু এনেকুৱা প্ৰগ্ৰাম কৰিলে আমাৰে অকল পকেট নাইকিয়া হৈ যাব পইচা আমাৰ সব ইয়েস নহয় কিন্তু নহয় এইটো কথা নহয় তেওঁলোকে এইবোৰ হেলথৰ জ্ঞান জানিবলৈ আৰু এই হেলথৰ জ্ঞানবোৰ
কবলে গলে আমাৰ এনেকুৱা নিচুৱা যিবোৰ আমাৰ এই প্লেটফৰ্মটো আপোনালোকক যে সুবিধাটো দিছে কিন্তু আপোনালোকে নিজকে ধন্য হ'ব লাগে দেই আৰু কথাটো কি হৈছে মই এবাৰ কৈছিলো দেই এটো আমি সবে জানিবলগীয়া কথা আছে এটা মেটাবলিক সিন্ড্ৰোম বুলি এটা টার্ম আছে মেটাবলিক সিন্ড্ৰোম সিন্ড্ৰোম মানে কি হয় যে is a group of disease collection of group of disease to syndrome বুলি কোৱা যায় যেনেকে polycystic ovarian syndrome এটা polycystic ovarian disease এটা syndrome syndrome হলে collection of মানে number of disease মানে collective number of disease syndrome বুলি কোৱা যায় দেই এটো কৈছে metabolic syndrome আৰু metabolic syndrome পাঁচটা এনেকুৱা কাৰণ হুমাই থাকে 5 types of causes হুমাই থাকে 5 types of cause metabolic syndrome প্ৰথম তো হৈছে সুগাৰ ফাৰ্স্ট তো হৈছে সুগাৰ দুই নম্বৰটো হৈছে হাইপাৰটেনশন তাৰ মানে ব্লাড প্ৰেছাৰ তিন নম্বৰ হৈছে obesity মোটাপা চাৰি নম্বৰটো হৈছে হাই কোলেষ্ট্ৰল দেই আৰু পাঁচ নম্বৰটো হৈছে triglyceride যেটো triglyceride 150 को ऊपर হলে আমাৰ সাউৰ আছে 150 को ऊपर হলে triglyceride বুলি কয় দেই এই পাঁচটা কম্বাইন কৰি মেটাবলিক সিন্ড্ৰোম বুলি কোৱা যায় দেই কিন্তু মেটাবলিক সিন্ড্ৰোম ইজ নট এ ডিজিজ ই বেমাৰ নহয় কিন্তু বেমাৰ হ'বলৈ গৈ থকা এটা ৰাস্তা হয় তাৰ মানে ই গৈ বেমাৰ হ'বগে সেইকাৰণে যদি ফৰ এক্সাম্পল প্ৰেছাৰ 130 180 120 by 80 120 by 80 হলে এটো নরমাল প্রেসার মোটা মানৰ ক্ষেত্ৰত আৰু মাইকী মানৰ ক্ষেত্ৰত 110 by 70 এটো আমি নরমাল প্রেসার কৰো এডাল্টৰ ক্ষেত্ৰত যদি 120 প্লাস হৈ যায় আৰু 80 তলটো প্লাস হৈ যায় 30 90 হেজন মানুহক আমি মেটাবলিক সিন্ড্ৰোম বুলি ধৰা যায় কিন্তু তেওঁ প্ৰেসাৰ টেবলেট দিয়া নাযায় কাৰণ তেওঁ প্ৰেসাৰ হ'বলৈ গৈ আছে অন দি ওয়ে ঠিক তেনেকে ব্লাড সুগাৰ আমি ব্লাড সুগাৰ দুটা চাও এটা ফাস্টিং চাও আৰু এটা পিপি তাৰ মানে 2 ঘণ্টাৰ পিছত চাও ফাস্টিং টু হৈছে 110 by 80 মানে 80 আৰু 110 ৰ ভিতৰত থাকিব লাগে আৰু ফাস্টিং যেটো ফাস্টিং মানে খালি পেটত যেটো আমি 12 ঘণ্টা খালি পেটত যেটো ব্লাড সুগাৰ জুখু হেতু 110 by 80 মানে 80 আৰু 110 ৰ মাজত থাকিব লাগে আৰু যেটো 2 ঘণ্টা খোৱাৰ পিছত 2 ঘণ্টা কয় না আপোনালোকে খাইক দিব বনে নহয় হেতু হয় 110 বা 140 ভিতৰত থাকিব লাগে দেই যদি 125 যদি ফাস্টিং টু যদি 110 বা 125 টু প্ৰি ডায়াবেটিক বুলি কয় হে প্ৰি ডায়াবেটিক কন্ডিশন আমি সুগাৰ টেবলেট দিয়া না যায় আৰু হেতু মেটাবলিক সিন্ড্ৰোম বুলি ধৰা যায় দেই এতিয়া কি হৈছে এই মেটাবলিক সিন্ড্ৰোমটো যিজন মানুহৰ এজ 40 লৈকে গৈ আছে বা আফটাৰ 40 তেখেতৰ মেটাবলিক সিন্ড্ৰোমৰ চান্সটো বহুত বেছিকে থাকে ডিউ টু চেঞ্জেস অফ লাইফষ্টাইল yes এতিয়া ফৰ এক্সাম্পল লিপিড প্ৰফাইল আমি কি চাও HDL চাও LDL চাও ট্ৰাইগ্লিসাইড চাও টোটাল কোলেষ্ট্ৰল আমি সব চাও তার যদি কোলেষ্ট্ৰলটো হাই হৈ থাকে LDL টো হাই হৈ থাকে HDL টো লো হৈ থাকে আৰু ট্ৰাইগ্লিসাইড যদি 150 প্লাস থাকে that patient is prone to be a blood pressure হ'বলে তেওঁ গৈ আছে কিন্তু তেখেতৰ প্ৰেছাৰটো নরমাল কোলেষ্ট্ৰল বাঢ়িব পাৰে কিন্তু প্ৰেছাৰ ইজ নরমাল এটো গম পালে নে Yes. ট্ৰাইগ্লিসাইড বাঢ়িব পাৰে লো HDL বাঢ়িব পাৰে যেটো বেড কোলেষ্ট্ৰল বুলি কয় আৰু HDL টো হৈছে গুড কোলেষ্ট্ৰল হেতু কমিব পাৰে কিন্তু টেম্পারেচাৰ নহবও পাৰে দেই
তে সেই কন্ডিশন আমি কি কৰিম ডক্টৰে কি ক'ব যে ইউ হ্যাভ টু চেঞ্জ ইউৰ লাইফষ্টাইল আপুনি সোনকালে হ'ব সোনকালে উঠিব এক্সাৰসাইজ কৰিব ফাষ্ট ফুড নাখাব ওয়েট কমাব কিন্তু তেনেকুৱা কোনোবাই ফলো কৰে জানো কেইদিন ফলো কৰিব ফলো কেইদিন কৰিব হে খুব বেছি দুদিনমান উঠিব তাৰপিছত যেনেকে আমাৰ মিটিং হ'ব দুদিনমান জোক চলা এসপ্তাহত সব চেছ ঠিক ডক্টৰে কোৱা কথাটো খুব বেছি 15 দিন বা এক মাহ মানুহে মানে হয়নে নহয় তাৰপৰা আকৌ একে গতিতে গৈ থাকে কিন্তু ভিতৰত থকা কণ্ডিশ্যনটো হৈয়ে থাকে আমি গম নোপোৱাকে আৰু সেই তেখেত মেটাবলিক চিণ্ড্ৰমত তেখেত সোমাই আছে এতিয়া সেই কণ্ডিশ্যন আমি কি খাব লাগে এইটোৱে যিজন মানুহ মেটাবলিক চিণ্ড্ৰমত ভৰি দিলে কিন্তু তাই ইলনেছ মানে ইলনেছ হলে ডক্টৰে ক'ব যে আপোনাৰ কলেষ্ট্ৰল বাঢ়ি আছে হয় চাওক মানে সেইকাৰণে মই আপুনি একো টেবলেট দিব নোৱাৰো তে যদি টেবলেট দিবই নোৱাৰে তেতিয়াহ'লে তেখেতে যদি প্ৰেছাৰ হ'বলৈ গৈ আছে কেনেকৈ তেওঁ প্ৰিভেনশ্যন ল'ব হয়নে নহয় আৰু তেখেতকতো গোটেই 10টামান লিষ্ট কৰি দিব এইটো নকৰিব এইটো নকৰিব এইটো কৰিব এইটো নকৰিব কোনে মানে নমনাৰ কাৰণেতো আমি এইবোৰ এনেকুৱা হৈছে আৰু ডক্টৰ বুলি বুলিয়ে মানিম নেকি কেইদিন মানিম সেইকাৰণে তেনেকুৱা চিষ্টেমৰ কাৰণে কি হৈছে আমাৰ এনেকুৱা ধৰণৰ ৱেলনেছ যিবোৰ ইণ্ডাষ্ট্ৰী যিহেতু বিশেষকৈ এমআই একে নামৰ ৱেল হাৰ্ট দিছো এনেকুৱা এটা বস্তু বনাইছে যাতে সেই কণ্ডিশ্যনে এই বস্তুটো ফিট হয় গম পাইছানে আৰু এই বস্তুটো আপুনি কণ্টিনিউ যদি খাই থাকে আপুনি কলেষ্ট্ৰলটো চাব কেনেকুৱা লিপিড প্ৰফাইল চাব সেইটো নৰ্মেলত আহিব আৰু প্ৰেছাৰ হ'বলৈ নাথাকে আৰু আপোনাৰ যিবোৰ যে নকৰিবলৈ কৈছে সেইবোৰ আপুনি কৰিবলৈ ইমান দৰকাৰ নাই তথাপিও চিম্পলখিনি মেইনটেইন কৰিব বুজিলানে সেইকাৰণে আমাৰ প্ৰডাক্ট ৱেলনেছ নট ইলনেছ সেইকাৰণে ৱেলনেছটো যেতিয়া গৰ্বৰ লাগে ইলনেছ হ'বলৈ যায় সেইকাৰণে গৰ্বৰ লাগিলে আমাৰ বস্তুবোৰ তাতে ফিট হয় আৰু এই গৰ্বৰ লগাটো কৈছে মেটাবলিক চিণ্ড্ৰম অংগটো বুজি পালে ইয়েস সেইকাৰণে আমাৰ এই বস্তুবোৰ ঠিক তেনেকৈ এটা ৱেল হাৰ্ট এটা কেপচুল ৱেল হাৰ্ট এটা মই হেৰি কৈছোঁ তাৰ লগতে 95 এটাও আপোনালোকে ধুনীয়াকৈ ছাৰহঁতে কৈছে যে এটা ষ্টাৰ প্ৰডাক্ট হয় যিটো আমি ডিফেক্টিভ অক্সিজেন যিটো আমাৰ বডি ডিফেক্টিভ হৈ যায় য'ত এটা ইলেক্ট্ৰন হেৰাই যায় সেই ইলেক্ট্ৰন আমি এণ্টি অক্সিডেণ্ট হিচাপে আমি ডনেট কৰোঁ যাতে আমাৰ সেই যিটো এটম আছে সেইটো সদায় হেৰি হৈ থাকে দেই সেইকাৰণে এইখিনি চাই ধুনীয়াকৈ কৈছে চ' আমাৰ বস্তুখিনি তেনেকৈ গ্ৰহণ কৰিব কাৰণ কিয় জানে আপোনালোকে চাব যেনেকে ইউনিভাৰ্চেল ট্ৰুথ মানে কি জানেনে চিৰসত্য মানে বেলি সদায় পূবফালে ওলায় কোনোবা পশ্চিমে ওলায় নেকি ঠিক তেনেকুৱা ধৰণৰ 40 বছৰ পিছত মানুহ এজনৰ বেমাৰ হ'বই চিৰন্ত সত্য কথাটো জানি ল'ব কিন্তু ঘটনাটো হৈছে কাৰবাৰ আগত আহে কাৰবাৰ পিছত আহে সেইকাৰণে এইটো জানিব যেতিয়া 40 বছৰ হৈছেগে আৰু তেতিয়া আপোনালোকক ঘণ্টা ৱাৰ্নিং চিগনেল আহিছে সেইকাৰণে যিটো 40 ইয়াৰ্ছৰ বিফৰ 40 ইয়াৰ্ছৰ পিছত এটা দুটা ষ্টেজ থাকে মানুহৰ জীৱনত সেইকাৰণে মই এই ৱেলনেছ প্ৰডাক্টবোৰ যদি আপোনালোকে কোৱালিটি লাইফটো কাক কয় যিজন মানুহে উইদাউট মেডিচিন খায় একো ধৰণৰ প্ৰডাক্ট নাখায় এলিফিটিক প্ৰডাক্ট নাখায় কাৰণ এলিফিটিক হৈছে ড্ৰাগছ হয় ড্ৰাগছবোৰ জানেনে ড্ৰাগছ কাৰণ কেলে এলিফিটিকৰ প্ৰেছক্ৰিপশ্যন কৰিলে চব মেডিচিন আপোনাৰ ফাৰ্মাচী দোকানে দিয়ে জানো কেতিয়াও নিদিয়ে কিয় যিহেতু ড্ৰাগছ সেইকাৰণে ড্ৰাগছ বস্তুবোৰ সদায় সাইড এফেক্ট থাকে সেইকাৰণে আপুনি লিভাৰৰ কাৰণে এটা টেবলেট খাই থাকিলে কিডনি ডিষ্টাৰ্ব দিয়ে কিডনি খানে টেবলেট খাই দিলে লাংছত ডিষ্টাৰ্ব দিয়ে হয়নে নহয় সেইকাৰণে কি হয় এটা কাৰণে হয় এটা কাৰণ তাৰ সাইড এফেক্ট লগতে লৈ আহে সো কি হয় যদি আপুনি কোৱালিটি লাইফ আফটাৰ 40 যিমান দিনলৈকে আমি ভগৱানে আপোনাক লিখি থৈছে সেইটো যদি মেইনটেইন কৰিব যদি বিচাৰে কোৱালিটি লাইফ মানে কি উইদাউট টেকিং এ মেডিচিন আপোনাৰ গোটেই জীৱনটো
পাৰ কৰাটো হৈছে কোৱালিটি লাইফ Yes. হয়নে নহয় Yes, yes, yes. যদি আপুনি 60 বছৰে হ'ল এই টোপলা মেডিচিন খাইলে কিবা হ'ব নেকি এটা কিছুমান মানুহে কি কৰে জানে নাই এনে ঘৰত এনে ৱালত লিখি ল'ব মৰ্নিঙত 5টা আফটাৰনুন 5টা ইভিনিঙত 5টা এটা কোৱালিটি লাইফ হ'ল নেকি জীয়াই থকা নোখোৱাই ভাল হয়নে নহয় সেই জীৱনটো যদি আপোনালোক লাগে তেতিয়া আমি কি কৰিব লাগিব এমআই প্ৰডাক্ট অমৰজিৎ দত্ত ছাৰে কোৱা প্ৰডাক্টটো আমি খাব লাগিব Yes, 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 yes.